যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাট অঞ্চলৰ সৰুখোজ গাঁৱৰ বৰপুখুৰী চুকত এখন বৃহৎ জনসভা অনুষ্ঠিত হয়। ৪৭ নং দক্ষিণ বৰবটীয়া গাঁও পঞ্চায়তৰ এলেকাভুক্ত সৰুখোজ গাঁৱৰ বৰপুখুৰী চুকত অনুষ্ঠিত হোৱা এই জনসভাত তিয়ক বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ টিকট প্ৰত্যাশী তথা সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে অংশগ্ৰহণ কৰি নিজৰ মনৰ ভাৱ ব্যক্ত কৰাৰ লগতে অসম চৰকাৰে ৰাজ্যৰ উন্নয়নৰ হকে কাম কৰা বিভিন্ন অভিলাষী আঁচনিসমূহৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ সহযোগিতা কামনা কৰে। এই জনসভাত মায়ামৰা খুটিয়াপোতা সত্ৰৰ সত্ৰাধিকাৰ প্ৰিয়দৰ্শন গোস্বামীৰ লগতে তিয়ক বিধানসভা সমষ্টিৰ উক্ত পঞ্চায়তৰ ৰাইজ আৰু কেইবাজনো বিশিষ্ট অতিথি তথা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। উল্লেখ্য যে এই সভা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট পোহৰ এবিট। বিগত 2টা বছৰ মই তিয়ক বিধানসভা নৱগঠিত যি তিয়ক বিধানসভা সমষ্টি, সেই তিয়ক বিধানসভা সমষ্টিত 2 বছৰ মই ৰাইজৰ মাজত কাম কৰিবলৈ চেষ্টা কৰি আহিছোঁ। বিভিন্ন গাঁও, বিভিন্ন অঞ্চল, বিভিন্ন পঞ্চায়ত, বিভিন্ন চুবুৰী সকলোলৈকে যাবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালভাৱে ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেইখিনি মই ল'বলৈ চেষ্টা কৰিছোঁ আৰু যিখিনি সমস্যা যিহেতু চৰকাৰী পক্ষৰ ফালৰ পৰা কৰিব পৰা যায় সেইখিনি মই চৰকাৰী পক্ষৰ লগত আলোচনা কৰি বিভিন্ন প্ৰক্ৰিয়াৰে সেইখিনি কৰিবৰ কাৰণে চেষ্টা চলাই আহিছোঁ আৰু সমান্তৰালভাৱে কিছু সমস্যা যিখিনি মোৰ শক্তিৰ ভিতৰত পৰে সেইখিনি সমস্যা মই নিজৰ ব্যক্তিগতভাৱেও কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে বিগত দিনবিলাকত দেখিছে যে বিভিন্ন আমাৰ তিয়ক বিধানসভা সমষ্টিৰ গাঁৱৰ ৰাস্তা জৰাজীৰ্ণ কিছু পথ, যিখিনি পথ পঞ্চায়তৰ ফালৰ পৰাও কৰিব পাৰিলে অলপ সুবিধা নহয় বা বিভিন্ন কথা আছে, গতিকে সেইখিনি মই ৰাস্তা পদূলি বনাবলৈ চেষ্টা কৰিছোঁ। ৰাইজে ভাল পাইছে আৰু সমান্তৰালভাৱে আমাৰ কিছু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ব্যক্তি তিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত থকা গৃহকণো নাই আৰু যিটো তেওঁলোকে পঞ্চায়তৰ পৰা যিটো আমাৰ বা আমাৰ চৰকাৰৰ ফালৰ পৰা যিটো আমাৰ জনকল্যাণমূলক আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা, তাৰ ভিতৰত তাৰ পাবৰ কাৰণেও তেখেতসকলৰ কাগজ পত্ৰৰ কিছু অসুবিধা, সেই তেনেলোকক মই নিজৰ ব্যক্তিগতভাৱে তেখেতলোকে থাকিব পৰাকৈ মই গৃহৰো নিৰ্মাণ কৰি দিছোঁ আৰু সমান্তৰালভাৱে মই যুৱ সংঘ, বিভিন্ন তিয়ক বিধানসভা সমষ্টিৰ যুৱ সংঘলৈ ক্ৰীড়া সামগ্ৰী বিতৰণকে আদি কৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়লৈ কিতাপ, ক্ৰীড়া সামগ্ৰী যোগান ধৰা হৈছে আৰু তাৰ লগে লগে আজি ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোৰ বহুকেইগৰাকী প্ৰত্যেক দিনে 6-7জনকৈ দৰিদ্ৰ সীমাৰেখা তলত বাস কৰা ব্যক্তিৰ চিকিৎসাৰ কাৰণে মই সহায় কৰি আহিছোঁ আৰু ঠিক তেনেকৈ ধৰণে মই কাম কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আশা ৰাখিছোঁ, কাৰণ যোৱা 30-34টা বছৰ ৰাজনৈতিক আৰু আমাৰ সামাজিক ক্ষেত্ৰখনত মই কাম কৰি আছোঁ, আপোনালোক সকলোৱে জানে আৰু এতিয়া লাষ্ট 2 বছৰ বা 3 বছৰ মই তিয়ক বিধানসভা সমষ্টিত মই কাম কৰি আছোঁ। আশাবাদী ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আশা কৰিছোঁ দলে এটা উচিত সিদ্ধান্ত ল'ব আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু সেইটো হৈছে দলৰ সিদ্ধান্ত। দলে কি সিদ্ধান্ত ল'ব এইটো দলে সিদ্ধান্ত ল'ব আৰু দলৰ সিদ্ধান্ত মতেই সকলোখিনি হ'ব, কিন্তু আমাৰ আশা আছে। গতিকে আমি সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ, বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এতিয়া কোনো ধৰণৰ দায়িত্ব নথকাকৈ, যিহেতু ৰাইজৰ কাৰণে সমাজখনৰ কাৰণে কাম কৰি আছোঁ, যদি দায়িত্ব পাওঁ তেনেহ'লে ৰাইজৰ কাৰণে সমাজখনৰ কাৰণে কাম কৰিবলৈ আৰু দুগুণ উৎসাহেৰে মই আগবাঢ়িব পাৰিম। গতিকে মই আশা ৰাখিছোঁ যাতে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰাই যাতে মই সেৱা কৰিব পাৰোঁ আগন্তুক দিনবিলাকত। গতিকে মই এই মুহূৰ্তত এইটোৱে ক'ম আৰু আজি বিশেষকৈ সৰুখোজ গাঁৱত যিখন জনসভা হ'ল, সেই জনসভাখন অত্যন্ত ফলপ্ৰসূ, অত্যন্ত ভাল হৈছে, যথেষ্ট ৰাইজ ওলাই আহিছে আৰু ৰাইজে আচলতে এই অঞ্চললৈ মই অহা নাছিলোঁ, আজি ৰাইজে মোক লগত চিনাকি হ'বলৈ আহিলে আৰু চাবলৈ আহিলে। নামটো শুনি আছে, খালি মানুহজন দেখা নাছিলে, আজি সকলোৱে ভাল পাইছে মোক দেখা পাই আৰু কৈছে আৰু মোক আদৰি আনিছে বহুখিনি মানুহে। গতিকে মই তেখেতসকলেও ধন্যবাদ জনাইছোঁ। যিখিনি আমাৰ দলীয় কাৰ্যকৰ্তাই আমাৰ আজি সভাখন আয়োজন কৰিলে তেখেতসকলেও মই ধন্যবাদ জনাইছোঁ আৰু ইয়াত আজি সভাখনত আমাৰ প্ৰভু ঈশ্বৰ ইয়াত উপস্থিত আছে, গতিকে তেখেতকো মই শ্ৰদ্ধা জনাইছোঁ
গতিকে সাংবাদিক বন্ধুসকলেও মোৰ লগত যেনেধৰণে সহযোগিতা কৰি আছে, জাজিমুখলৈ গৈছোঁ তাতো সহযোগিতা জনাইছে, আজি মই নিমাতীলৈ গৈছোঁ তাতো সহযোগিতা জনাইছে। বিভিন্ন অঞ্চল টিয়ক বিধানসভা সমষ্টিৰ যোনটো অঞ্চললৈকে মই গৈছোঁ সেই অঞ্চলতে সাংবাদিক বন্ধুসকলে মোক সহায় কৰিছে। গতিকে মই আপিদাৰ থাকিব, কাৰণ আমাৰ এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ভাৰতীয় জনতা পাৰ্টি এটা শৃংখলাবদ্ধ ৰাজনৈতিক দল, আৰু খুব আমাৰ দলটোৰ লগত বেলেগ ৰাজনৈতিক দলৰ আচলতে তুলনা নহয়। গতিকে ইয়াত প্ৰাৰ্থিত্ব বিচাৰাটো এটা গণতান্ত্ৰিক অধিকাৰ, প্ৰাৰ্থিত্ব সকলোৱে বিচাৰিব পাৰে, কিন্তু দলেতো এজনকেই দিব। গতিকে আমি আশাবাদী, মই যিখিনি কাম কৰি আছোঁ সেই কামৰ ওপৰত যদি দলে সিদ্ধান্ত লয় বা দলে মোক সেৱা কৰা সুবিধা দিয়ে, মই নিশ্চয়কৈ আনন্দিত হ'ম। দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সিদ্ধান্ত হ'ব, কাৰণ আমাৰ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰদলত আছোঁ আমি। গতিকে আমি মিত্ৰজোঁটৰ যি ধৰ্ম সেই ধৰ্ম আমি পালন কৰি আহিছোঁ বিগত দিনবিলাকত। গতিকে সেইখিনি দুয়োটা দলৰ নেতৃত্বই আলোচনা কৰিব, আৰু মই এটা কথা ক'ব বিচাৰিম, ব্যক্তিগত মই আশাবাদী, কাৰণ মই যিখিনি কাম কৰি আছোঁ সেই কামখিনি যাতে মই ভৱিষ্যতেও যাতে মই আৰু কাম কৰিব পাৰোঁ, সেইটো কাৰণে মোক যাতে আমি বহুত দিনৰ পৰাই আমি গম পাই আহিছোঁ তেখেতৰ এজন আমি প্ৰকৃত ব্যক্তি আমি আমাৰ এতিয়াও সমষ্টিত আমি বিধায়ক হিচাপে বিচাৰোঁ। আৰু লগতেতো ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি উন্নয়নমূলক কাম কৰিছে, ৰাইজৰে হওক বা ব্যক্তিগতই হওক, সকলোৰে কাৰণে তেখেত যেতিয়া আগবাঢ়িছে তেখেতৰ মনোবাঞ্ছা পূৰ্ণ কৰাটোৱে আমি বিচাৰোঁ, আৰু তেখেতৰ দৰে এজন ব্যক্তি আমি প্ৰকৃততে বিচাৰোঁ। যোৰহাটৰ JB ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।